হেল্ল' এভৰিৱান, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ জুলাই মাহৰ বৃহৎ নিযুক্তি। কেইবাদিন হ'ল কিবা অলপ অসুবিধাৰ কাৰণে মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিব পৰা নাই। যি কি নহওক, আজিৰ পৰা আপোনালোকে মানে আপ টু ডেট যিখিনি ৰিকুৱাৰমেণ্ট, যিখিনি এডভাৰটাইজমেণ্ট ওলাব, গোটেইখিনি আপোনালোকৰ কাৰণে লৈ আহিম। আপোনালোকে এনেকুৱা এডভাৰটাইজসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ভাল লাগিলে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব, ঠিক আছে। চাওক, জুলাই মাহৰ বৃহৎ নিযুক্তি। ইয়াতে হেল্থ বিভাগত আমাৰ কি ওলাইছে, বহুতকেইটা পোষ্ট ওলাইছে। ইয়াতে টোটেল পোষ্ট ওলাইছে আপোনালোকৰ, ইয়াতে চাওক কিমান 492টা 492। গতিকে ইয়াতে আপোনালোকে চাওক, মেডিকেল এণ্ড হেল্থ ৰিকুৱাৰমেণ্ট বৰ্ড, এইটো আপোনালোকৰ 6 মাইল খানাপাৰা গুৱাহাটী। ইয়াতে গোটেইখিনি দিয়া আছে, কেতিয়া লাষ্ট ডেট, কেতিয়া আপোনালোকৰ এপ্লাই ডেট, কেতিয়া ষ্টাৰ্ট হ'ব, আৰু কোন কোন বিভাগত কোনটো কেটেগৰীৰ বাবে কিমানটাকৈ পোষ্ট আছে, গোটেইখিনি ইয়াতে দি আছে। আপোনালোকে PDF লাগে যদি মোক কমেণ্টত জনাব, আপোনালোকক মই PDF লিংক দি দিম। গতিকে চাওক কিমানটা পোষ্ট আছে, বহুতকেইটা পোষ্ট আছে হয়নে, 492টা পোষ্ট আছে। এই জুলাই মাহটোত আপোনালোকৰ কাৰণে বহুতকেইটা পোষ্ট ওলাইছে আৰু ওলাব। চাকৰিৰ কাৰণে যিসকল কেণ্ডিডেট ইচ্ছুক হৈ আছে সেইসকলৰ কাৰণে এইটো এটা গুড নিউজ। চাওক, ইয়াতে 3 নম্বৰ পইণ্টটো পঢ়ি চাওক। স্কেল অফ পে 57,000ৰ পৰা 1,82,000লৈ আপোনালোকৰ স্কেল হ'ব দৰমহা। এজ কিমান হ'ব ইয়াতে চাওক, 21 বছৰৰ পৰা আপোনালোকৰ 45 বছৰৰ ভিতৰত হ'ব লাগিব, বুজিছেনে। গতিকে যিসকল কেণ্ডিডেটছে এপ্লাই কৰিবলৈ মানে সুবিধা আছে এতিয়ালৈ, আপোনালোকে এপ্লাই কৰি দিয়ক। এইটো আপোনালোকৰ কিমান 14 জুলাই 2026ত এইটো ওলাইছে এডভাৰটাইজটো। আজি হৈছে কিমান তাৰিখ, 15 তাৰিখ চাগে হয়নে। গতিকে ইয়াতে আপোনালোকৰ আৰু কি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সেইখিনি জনাই দিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, ৰেজিষ্টাৰ থাকিব লাগিব আপোনাৰ নামটো, ডেমনষ্ট্ৰেটৰ বা ৰেচিডেণ্ট ফিজিচিয়ান এটচিট্ৰা। বাকী ইয়াতে আৰু জানিবলগীয়া একো নাই। যিখিনি আছে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগে, কিমানটা বিভাগত কি পোষ্ট আছে, কি পোষ্ট আছে এইখিনি ইয়াতে চাওক। 1 নম্বৰ পইণ্টটোত নেম অফ দ্য পোষ্ট, ৰেজিষ্টাৰ্ড ডেমনষ্ট্ৰেটৰ, ৰেচিডেণ্ট প্ৰেচিডেণ্ট, ফিজিচিয়ান ইত্যাদি হয়নে। ইয়াতেও গোটেইখিনি দিয়া আছে। গতিকে ছুপাৰ স্পেচিয়েলিটি, ইয়াত আপোনালোকৰ এজ লিমিটটো মই দি দিছোঁ। এপ্লিকেশ্যন ফিজ আপোনালোকৰ কাৰ কেনেকুৱা লাগে সেইটো কৈ আছোঁ। জেনেৰেলৰ কাৰণে আপোনালোকৰ লিখিব 250 টকা, আৰু ST OBC MOBC SC এইসকল PWD এইসকল কেণ্ডিডেটছৰ কাৰণে লাগিব 150 টকা। গতিকে জেনেৰেলৰ বাবে হৈছে 250 টকা, আৰু যিখিনি OBC ST আছে সেইখিনিৰ কাৰণে 150 টকা, ঠিক আছে। তাৰপিছত চাওক এপ্লাই কেনেকৈ কৰিব লাগিব, গোটেইখিনি আপোনালোকৰ অনলাইন প্ৰচেছ হ'ব। ইয়াতে আপোনালোকৰ এপ্লাই লাষ্ট ডেটটো হ'ব, এইটো চাওক 28 জুলাই হয়নে। গতিকে অতি সোনকালে আপোনালোকে এপ্লাই কৰি লওক, বহুতো ভাল পোষ্ট হয়। আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং।